উৰুখা পজাৰ পৰা এজন যুৱকৰ জীৱন সংগ্ৰাম দৈনিক 20 কিলোমিটাৰ চাইকেলেৰে গৈছিল নিজৰ পঢ়াশালীলৈ বাৰিষাৰ সময়তো কলগছৰ ভৰত উঠি গৈছিল কলেজলৈ অৱশেষত নিজৰ অদম্য আগ্ৰহ একাগ্ৰতাৰে উজলিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উৰুখা পজাৰ পৰা উচ্চতৰ মাধ্যমিকৰ এজন ছাত্ৰ অংকুৰ বৰাই নিজৰ অধ্যয়নৰ ওপৰত কৰিছিল গভীৰ সংগ্ৰাম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত দেৰগাঁও সমীপৱৰ্তী 2 নং গড়মৰাৰ ছাত্ৰ অংকুৰ বৰা সুখ্যাতিৰে উত্তীৰ্ণ হয় ছাত্ৰজনে মুঠ 443 নম্বৰেৰে 88.6% নম্বৰ সহ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় দৰিদ্ৰ ছাত্ৰজনৰ পিতৃ প্ৰদীপ বৰা পেছাত এজন কৃষক ৰ'দ দিলে ৰ'দ পৰা বৰষুণ দিলে বৰষুণ পৰা এটি উৰুখা গৃহত 4টি পৰিয়াল কোনোমতে বসবাস কৰে বানে গৰকা অতি ভিতৰুৱা অঞ্চলৰ ছাত্ৰজনে প্ৰায় 20 কিলোমিটাৰ দৈনিক চাইকেল চলাই আহি দেৰগাঁৱৰ কমলদৰা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল আনকি বাৰিষা সময়তো ছাত্ৰজনে কলগছৰ ভোৰ বনাই কলেজত যাব লগা হয় এনেদৰে উৰুখা পজাৰ পৰা সপোনৰ বাট খেদি ছাত্ৰজন আগুৱাই গৈছিল কেতিয়াবা অনাহাৰে থাকিও কলেজত যাব লগা হয় এনেকৈ কেতবোৰ এবৰি সমস্যাৰ মাজতো ছাত্ৰজনৰ মনোবল কমোৱা দেখিবলৈ পোৱা নগল বৰঞ্চ ধৈৰ্য আৰু একাগ্ৰতাৰ মাজেৰে আৰু অধিক অধ্যয়নত ব্যস্ত হোৱা দেখিবলৈ পোৱা গ'ল ছাত্ৰজনক এনেদৰে ছাত্ৰজনৰ কৃতিত্বত এতিয়া অতিকৈ পিছপৰা অঞ্চলটোৰ সকলো ৰাইজে গৌৰৱবোধ কৰা দেখিবলৈ পোৱা গৈছে আৰু নৱপ্ৰজন্মৰ বাবে দৰিদ্ৰতা যে সফলতাত বাধা হ'ব নোৱাৰে তাৰে এক জ্বলন্ত উদাহৰণ দিবলৈ যেন সক্ষম হ'ল অংকুৰ বৰা মই দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ পৰা হাই ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ মুঠ নম্বৰ কিমান পাইছা মই 443 নম্বৰ লাভ কৰিছোঁ পাৰ্চেণ্টেজ 89% নম্বৰ কেইটাৰ বিষয়ত তুমি লেটাৰ মাৰ্ক হ'ব মই 5টা বিষয়ত লেটাৰ মাৰ্ক পাইছোঁ কি ক'বা বানে গৰকা এনেকুৱা এটা ভিতৰুৱা অঞ্চলৰ পৰা তুমি ওলাই গৈ ইমান এটা ভাল ৰিজাল্ট কৰিছা কি ক'বা মই যথেষ্ট আনন্দিত আমাৰ অঞ্চলটো যথেষ্ট পিছপৰা বিশেষকৈ বাৰিষা সময়ত আমি নৈ পাৰ হৈ যাব লাগে নাৱত আৰু কলেজলৈ বহুত দূৰ হয় প্ৰায় 20 কিলোমিটাৰ অহা যোৱা হয় ইমান সংগ্ৰাম কৰি তুমি এই স্থান লাভ কৰিছা ভৱিষ্যতে কি হোৱা সপোন আছে ভৱিষ্যতে এজন শিক্ষক হ'ম বুলি ভাবিছোঁ তোমাৰ দেউতাই অতি কষ্ট কৰি তোমাক আজি এই স্থানলৈ পোৱালেহি দেউতা বা দাদাৰ কাৰণে কি ক'বা দেউতা দাদা বা মা মোক সকলোৱে যথেষ্ট সহায় কৰিছে হয় মই আজি তাৰ ৰিজাল্টত লৈ বহুত সুখী কাৰণ আমিও তাক যিধৰণে দিহা পৰামৰ্শ দিছিলোঁ সিও সেইধৰণে আমাৰ পৰামৰ্শ মানি অঞ্চলবাসীৰ পৰামৰ্শ মানি আগবাঢ়ি আজি এই সুনাম কঢ়িয়াই অনাৰ বাবে মই তথা অঞ্চলবাসী বহুত আনন্দত উৎফুল্লিত হৈছে বুলি ভাবিছোঁ বানপানী আহিলে মই তাক নাও বা কলভূৰেৰে পাৰ কৰি দিব লাগে আকৌ ঘূৰি অহা টাইমত অপেক্ষা কৰি থাকিব লাগে তাক পাৰ কৰি আনিব বাৰু অতি সংগ্ৰাম কৰি পঢ়িছে আৰু হয় সুখীয়ে হৈছোঁ ল'ৰাৰ ৰিজাল্টৰ কাৰণে কাৰণ তাক যেনেদৰে আমি আগবঢ়াব লাগে মুখেৰেহে বঢ়াইছোঁ তাক যিটো হেৰি দিব লাগে আমি সেইটো পৰা নাই সেইটো কাৰণে বহুত মনত দুখ বহুত কষ্টৰে সি ইমানকণ আগবাঢ়িছে দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা প্ৰতিবেদন মাই নিউজ এনি